বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া ভিডিঅ'লৈ তোমালোকৰ মাজলৈ প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল, তোমালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কিয়নো ভাল ভাল ভিডিঅ' মই প্ৰচাৰ কৰি থাকিম। মই আজি আৰু এতিয়া অতি গুৰুত্বপূৰ্ণ কথা প্ৰচাৰ কৰিব ওলাইছোঁ। মই ভাল ভিডিঅ' মই প্ৰচাৰ কৰি থাকিম, সকলোৰে মংগল হওক, আনৰ মংগলে নিজৰ মংগল। বন্ধু বান্ধৱীসকল, আনৰ যদি উন্নতি হয়, নিজৰ উন্নতি হয়, এইটো কথা 100%, এইটো আৰু সঁচা কথা, মিছা কথা নহয়। সেয়েহে বন্ধু বান্ধৱীসকল, মই যিমান পাৰোঁ সিমান ভালেই ভিডিঅ' প্ৰচাৰ কৰি থাকিম। আজি মই খেলৰ বিষয়ে প্ৰচাৰ কৰিব ওলাইছোঁ। মাষ্টৰ বহুত পৃথিৱীত আছে। মাষ্টৰ হ'বলৈ হ'লে, এজন ভাল মাষ্টৰ হ'বলৈ হ'লে বহুত অভিজ্ঞতা থাকিব লাগে। বহুত অভিজ্ঞতাশীল হ'লেহে অভিজ্ঞতা কৰিহে এজন মাষ্টৰ হ'ব পাৰে। খেলত বহুত কষ্ট কৰি অভিজ্ঞতা লাভ কৰে। এনে সহজে এজন মাষ্টৰ হ'ব নোৱাৰে। আমি পৃথিৱীত বহুত মাষ্টৰ দেখিছোঁ, বৰ্তমান সিহঁতে গেৰেণ্টি দিব নোৱাৰে। মই এটা এক্সাম্পল দিছোঁ। ধৰি লওক, মই যদি শিকাওঁ, সেই ল'ৰাজনক ছাকচেছ হ'বলৈ দিম বুলি ক'ব নোৱাৰে। তেনেকুৱা মাষ্টৰ আমি বৰ্তমান পৃথিৱীত পোৱা নাই বন্ধু বান্ধৱীসকল। কিয়নো তাৰ নিজৰে গেৰেণ্টি নাই। মই খেলিলে যে হাৰিম বা জিকিম বুলি ক'বলৈ নিজৰে সেইখিনি তাৰ এক্সপিৰিয়েঞ্চ নাই। তেতিয়াহ'লে ক'ত মাষ্টৰ হ'ব? নিজকে কেতিয়াও মাষ্টৰ হ'ব নোৱাৰে। পৃথিৱীত মাষ্টৰ শব্দ বহুত মাষ্টৰ দুনীয়াভৰ আছে, কিন্তু এনেই মাষ্টৰ হ'লে নহয়। এই কথাষাৰ ক'ব পাৰিব লাগিব, যেনে মই ক'লোঁ, মই তোমাক যদি শিকাওঁ, গেৰেণ্টি দিম তুমি খেলত জিকিবাই। ঠিক তেনেকুৱা কথা। সেইজনেহে প্ৰকৃত মাষ্টৰ, আৰু সেইজনেহে এক্সপিৰিয়েঞ্চ কষ্ট কৰি অভিজ্ঞতা লাভ কৰিছে। সিহে ক'ব পাৰে। পৃথিৱীত বৰ্তমানলৈকে জন্ম হোৱা নাই, আজিলৈকে জন্ম হোৱা নাই, মই পোৱাই নাই। নিউজ পেপাৰ হওক, কিবা পেপাৰ হওক, শুনাও নাই আজিলৈকে। বৰ্তমান ইমান বছৰ, 40 বছৰ হৈ গ'ল। ইমান খেল দেখিলোঁ, শুনিলোঁ, দেখিছোঁ, মোবাইলত চাওঁ। মই খেল ভাল পাওঁ, খেল ভাল পাওঁ। মই জানো, মই দেখিছোঁ, কোনো এজনেও তেনেকুৱা ব্যক্তি পোৱা নাই, মাষ্টৰ পোৱা নাই। সেইজনকহে মই মাষ্টৰ বুলি ধৰিম, যোনে নেকি সেনেকুৱা ক'ব পাৰে। যিকোনো খেলৰ বিষয়ে মই কৈছোঁ, ফুটবল হওক, ভলীবল খেল, এইবোৰ খেলতহে কৈছোঁ। মই বাকী খেলৰ কথা কোৱা নাই, যেনেকুৱা চেছ খেলা, কিছুমান খেলা, এইবোৰ খেলাৰ কথা কোৱা নাই। মই শৰীৰৰ শক্তি প্ৰয়োগ কৰাৰ কথা কৈছোঁ। শৰীৰৰ শক্তিৰ যিবোৰ প্ৰয়োগ কৰা হয়, সেইবোৰৰ খেলা কৈছোঁ। ৰাণৰ হওক, ৱেইটলিফটিং হওক, জাম্পিং হওক, ফুটবল, ভলীবল, বক্সিং, এইবোৰৰ খেলা কৈছোঁ। বন্ধু বান্ধৱীসকল, মই চেছ খেলা বা কিবা কিবি খেলা, সেইবিলাক খেলাৰ কথা কোৱা নাই। দিমাগ লগাৰ খেলাৰ কথা কোৱা নাই। মই শাৰীৰিক পৰিশ্ৰমৰ খেলাৰ কথা কৈছোঁ। সেনেকুৱা মই ব্যক্তি বৰ্তমানলৈকে দেখা নাই। মই এজনেই দেখিছোঁ, মই আৰু সেইজনকহে মই গুৰু মানি আহিছোঁ, সেইজনকহে মই মানো। সিহে এজন আছে প্ৰকৃত খেলুৱৈ। বৰ্তমান মই কওঁ, ব্ৰুচলি, চাইনাৰ ব্ৰুচলি, হংকঙত জন্মগ্ৰহণ কৰা ব্ৰুচলি। তেওঁ আছিল এজন প্ৰকৃত খেলুৱৈ। শক্তিশালী খেলুৱৈ। তেনেকুৱা সি চেলেঞ্জ কৰিব পাৰিছিল, দিব পাৰিছিল, মই জিকিম খেলিলে। সেনেকুৱা তাৰ পাৱাৰ আছিল। মই তাৰ কথা, অভিজ্ঞতা, তাৰ একশ্যনবোৰ দেখিয়ে মই তাক মানি লৈছিলোঁ। সি এজন ভাল প্ৰকৃত খেলুৱৈ আছিল। আৰু মই তাৰ অভিজ্ঞতা, তাৰ প্ৰেক্টিচবোৰ শিকি, তাৰ কিছুমান তাৰ যিবোৰ অভিজ্ঞতাবোৰ শিকি লৈছোঁ, মই চাই লৈছোঁ, ফিল্মত দেখি, প্ৰেক্টিচ
যিবোৰ সেইবোৰ মানে মই চাই গম পাইছোঁ সি এজন প্ৰকৃত খেলুৱৈ আছিল। সেয়েহে ময়ো মানে সেই তাৰ যিবোৰ কপি কৰিছিলোঁ জ্ঞানবোৰ চাই ফিল্মবোৰ চাই মানে বহুত তাৰ কিছুমান থকা কথা কোৱা, কিছুমান দেহাৰ মানে গঠন, এক্সাৰচাইজ কৰাৰ মানে যিবোৰ আছিল আইডিয়া, সেইবোৰ মানে তাৰ একদম সি আছিলে এজন শক্তিশালী মাষ্টৰ, মানে এক্সপিৰিয়েঞ্চশালী মানে ব্যক্তি আছিল। মাষ্টৰ বুলি ক'ব সেইজনহে এতিয়াও মানে তেনেকুৱা বৰ্তমান ওলোৱা নাই। মই চেষ্টা কৰিছিলোঁ সেনেকুৱা হ'বলৈ, আৰু পাৰিছিলোঁ, মই পাইছিলোঁ। আৰু যদি মই কৰিলোঁ হয় 4-5 বছৰ প্ৰেক্টিছ, মই সেনেকুৱাও হৈ গ'লোঁ হয় মানে ব্ৰুচ লীৰ দৰে। এতিয়াও মোৰ এক্সপিৰিয়েঞ্চখিনি আছে, তাৰ যিখিনি এক্সপিৰিয়েঞ্চ মোৰ সেইখিনি এক্সপিৰিয়েঞ্চ মই পাইছোঁ, মোৰ আছে। সেইটো আমিও যদি মানে কোনোবাক যদি শিকাম, যিহেতু মই ব্ৰুচ লীৰ ষ্টুডেণ্ট হয়, শিক্ষক হয়, মই ষ্টুডেণ্ট হয়, মোৰ ব্ৰুচ লী যেনে মই ব্ৰুচ লী মাষ্টৰক মানে মানিছোঁ, তাৰ অভিজ্ঞতাখিনি মই পাইছোঁ। আমিও চেলেঞ্জ কৰোঁ। আমি যদি শিকাওঁ, কোনো খেলতে হাৰিব নোৱাৰে আমাৰ ছাত্ৰই। আমাৰ কথা মানি চলিলে, আমি শিকালে। ধন্যবাদ, নমস্কাৰ বন্ধু বান্ধৱীসকল। এটা ভিডিঅ' প্ৰচাৰ কৰিলোঁ তোমালোকৰ মাজলৈ। নমস্কাৰ।